বতৰটো খুব ঠাণ্ডা, সেইকাৰণে ভাবিছোঁ যে আজি চিকেন বনাওঁ। চিকেনৰ কাৰণে আলু, পিঁয়াজ, বিলাহী, আদা, নহৰু নৰ্মেলি যিখিনি মানে মাংসত দিয়ে মই সেইখিনি মানে একদম চিম্পুলকৈ বনাম। তাক বিশেষ একো মছলা মানে মই ব্যৱহাৰ নকৰোঁ আজি। কেৰাহীত মিঠাতেলৰ লগত চেনি দি দিছিলোঁ। চেনিখিনি গলি আছে দেই। এয়া চেনিখিনি জ্বলি ৰঙা হ'ব ধৰিছে। মই এয়া আলু দি দিছোঁ। জুইটো অকণমান কমাই লৈছোঁ। কেৰাহীত আলু, পিঁয়াজ, শুকান জলকীয়া অকণমান টাইম ভাজি ল'ম। লোৱাৰ পিছত ইয়াতে দিম চিকেন। 2 মিনিটমান ভাজাৰ পিছত মই এতিয়া দি দিছোঁ চিকেন। মই দিব লৈছোঁ নিমখ, ৰং গুড়া আৰু লগতে অলপমান বিলাহী। মই মানে গোটেই বিলাহী একেলগে দি নিদিওঁ, অলপকৈ দি থাকোঁ। তাৰপিছত ধুনীয়াকৈ লাৰি দিম। এতিয়া অলপ সময় এনেকৈ লাৰিম। প্ৰায় অলপমান ভাজা হোৱাৰ পিছত ইয়াতে দিম আদা আৰু নহৰু। যিকোনো মাংস যিমান টাইম ভাজিব পাৰে সিমানে টেষ্টি হয়। ব্ৰইলাৰ মাংস যিহেতু বেছি টাইম মানে নবনালেও হয়। আৰু এনেকৈ ঠাণ্ডা দিনত বহুত ভাল লাগে মাংস, ভাত, ৰুটি খাই। এয়া দিছোঁ নহৰু আৰু এয়া আদা। তাৰপিছত মই গেছটো কমাই থৈ দিছোঁ। এতিয়া যিমান পাৰে ধুনীয়াকৈ ষ্টিমত বনাই থাকক। ইফালে মই মাংস ভাজি আছোঁ। ধুনীয়াকৈ যিমান পাৰোঁ ধুনীয়াকৈ মই ভাজি ল'ম। এই লেগ পিচটো মোৰ বেটাৰ খুব ফেভৰেট। এইটোহে খায়, বাকী একো মাংস সি নাখায়। এইটো আৰু মানে মাংস নহ'লে নাখায়ে, কিন্তু এইটো সিয়াক লাগিবই। এতিয়া মই মাংস ভাজি আছোঁ, ধুনীয়াকৈ ষ্টিমত ভাজি আছোঁ। যিমান কম হিটত আপুনি বনাব সিমান বেছি টেষ্টি হয়, মই ভাবোঁ তেনেকৈ। আৰু এই লেগ পিচটো মোৰ বেটাৰ ফেভৰেট। সি মানে বেলেগ মাংস একো নাখায়, অকল এইটোৱে খায়। সেইকাৰণে আমি মানে ট্ৰাই কৰোঁ আৰু আনিবৰ কাৰণে। মাংস হৈ আছে আৰু ইফালে মই ভাত বহাই দিছোঁ কুকাৰত। মাংস প্ৰায় ভাজা হৈ গৈছে। এতিয়া ইয়াতে মানে আৰু যে অলপমান বিলাহী থৈ দিছিলোঁ সেইখিনি দি দিম। বিলাহী আৰু পিঁয়াজ এতিয়া ধুনীয়াকৈ লাৰি। এতিয়া মই গেছটো অলপ লৰাই দিছোঁ। এতিয়া এইখিনি যেতিয়া মজি যাব ইয়াতে অকণমান পানী দিম। অকণমান মজি গ'লে ইয়াতে মানে ধুনীয়াকৈ পানী দি দিম। এই মছলাখিনি যেতিয়া কেৰাহীত লাগি ধৰে নহয়, তেতিয়া এটা ধুনীয়া গোন্ধ ওলাই যায়। তেতিয়া ইয়াতে আপোনাৰ পানী দি দিলে মানে বেছি টেষ্টি হয়। মানে অলপমান লাগি ধৰিব লাগে কেৰাহীত, তেতিয়া মানে খাই বেছি ভাল লাগে। মাংসখিনি প্ৰায় ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে পানী দি দিম। হৈ যাব পানী। এতিয়া ধুনীয়াকৈ হৈ থাকক এইখিনি। মোৰ মাংস প্ৰায় হওঁ অৱস্থা, আৰু এইফালে ভাতৰ চিটি যাবলৈ লৈছে। ভাত ৰেডি মোৰ।
ধনিয়া দি দিলোঁ আপোনালোকক দেখুৱাহে নহ'ল মানে ভিডিঅ' কৰা নহ'ল আৰু পাহৰি থাকিলোঁ ঠাণ্ডা দিনকেইটা মানে এইকাৰণে ভাল লাগে বহুত মানে ভেৰাইটিজ শাক পোৱা যায় ছিজনেবল বস্তু বহুত পোৱা যায় মানে আৰু আপোনাৰ ধনিয়া হওক বিলাহী হওক এনেইতো বিলাহী চিলাহী মানে 12 মাহে পায় তথাপি এতিয়াৰ বিলাহীটোৰ টেষ্টটো মানে বেছি ভাল বুলি ভাবোঁ মই ভাল পাওঁ আৰু ঠাণ্ডা দিনকেইটা মানে মোৰ খুব ভাল লাগে খালি গা ধোৱাটো অলপ দিগদাৰ বাকী চব মানে ভালে লাগে ঠাণ্ডা দিনকেইটা মোৰ গৰমৰ দিনতকৈ ঠাণ্ডা দিনকেইটা বহুত মানে ভাল লাগে আৰু মোৰ মাংস পুৰা ৰেডি হৈ গৈছে এতিয়া গৰম গৰম মাংস আৰু ভাত আজি দুপৰীয়াৰ সাজত আছে মাংস তাৰপিছত আপোনাৰ বাদাম পিঁয়াজ পাপৰ এনেকৈ মিক্স আৰু এইখিনি মূলাৰ চাটনি আজি দুপৰীয়াৰ তৃপ্তিৰ এসাঁজ আজি আমি খাই আছোঁ চিকেন মছলা আৰু ভাত আৰু কেনে হৈছে আৰু মজা মজা না